বিটিসি আৰু বৰ্তমানৰ বিটিআৰত সংখ্যালঘুসকলৰ ধৰ্মীয় সংখ্যালঘুসকলৰ জনসংখ্যা অনুপাতে তেওঁলোকে বেছি জনসংখ্যা অৰ্থাৎ পপুলেশ্যনটো বেছি আছে কিন্তু দেখা গৈছে যে সংখ্যালঘুসকলৰ বহু সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই বিটিসি চৰকাৰৰ সময়ৰ পৰা এতিয়ালৈকে আমি বিভিন্ন সংখ্যালঘু দল সংগঠনে চৰকাৰক যিসমূহ দাবী জনাই আছো এই দাবীসমূহ এতিয়ালৈকে সমাধান হোৱা নাই গতিকে আজি যেহেতু বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত হ'বলৈ গৈ আছে যিসকল সংখ্যালঘু মন্ত্ৰী বিধায়ক যিসকল বিধায়কে কোকৰাঝাৰলৈ গৈ আছে তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাম যে বৰ্তমানৰ বিটিআৰৰ কিছুমান জ্বলন্ত সমস্যা আছে এই সমস্যাসমূহ তেওঁলোকে যি বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত হ'ব সেইসমূহ উত্থাপন কৰি সমস্যাসমূহ মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ কৰি হোক ৰাজ্যপালৰ দৃষ্টিগোচৰ কৰি হোক এই সমস্যাসমূহ সমাধান কৰিব লাগে এক নম্বৰ বিভিন্ন সময়ত গোষ্ঠীগত সংঘৰ্ষ হৈ গৈছে তাতে বহু মানুহৰ ঘৰ জ্বলিছে বহু মানুহৰ মাটি কাঢ়ি লৈ যোৱা হৈছে তো মোৰ কথা হ'ল যে কিমান মানুহৰ মানে ঘৰ বাৰী জ্বলিছে কিমান সংখ্যালঘু মানুহ হত্যা কৰা হ'ল আৰু তেওঁলোকক কেনেকুৱা ধৰণৰ সাহায্য কৰা হ'ল তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা আজিলৈকে কিয় কৰা হোৱা নাই তাৰ উপৰি যিসকল সংখ্যালঘু লোকক হত্যা কৰা হৈছে তেওঁলোকক এককালীন আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু তেওঁলোকৰ পৰিয়ালক চৰকাৰী চাকৰি প্ৰদান কৰিব লাগে দ্বিতীয়তে যেহেতু এজনো সংখ্যালঘু মন্ত্ৰী নাই অসমত যি বিটিআৰ চৰকাৰ আছে তাতে এজনো ইএম নাই এজনো জিএম নাই গতিকে আজি সংখ্যালঘু বিধায়কসকলে সংখ্যালঘুসকলৰ উন্নয়নৰ স্বাৰ্থত বিটিআৰত যাতে সংখ্যালঘু উন্নয়ন বোৰ্ড গঠন কৰে তাৰ কাৰণে তেওঁলোকে পদক্ষেপ ল'ব লাগে তাৰ কাৰণে বিধানসভাত মাত মাতিব লাগে সংখ্যালঘু উন্নয়ন পুঁজি কিমান আহিল কিমান খৰচ হ'ল ক'ত গ'ল কিমান টকা আহিল এই বিষয়ে সংসদৰ মজিয়াত আজি অধিৱেশনৰ মজিয়াত আজি আলোচনা হ'ব লাগে তাৰ উপৰি সংখ্যালঘুসকলৰ আৰ্থিক সমস্যাৰ বিষয়ে আলোচনা হ'ব লাগে বৰ্তমানৰ বিটিআৰৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ভূমি সমস্যা আমি চৰকাৰক দাবী জনাই আছো আৰু আজিও কওঁ যে যেহেতু আজি বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত হ'ব আমাৰ কথা হ'ল যে বিটিসি চৰকাৰৰ যেতিয়া হৈছিল বিটিসি চুক্তিৰ পূৰ্বৰ পৰা বৰ্তমানৰ বিটিআৰত বসবাস কৰা প্ৰতিজন লোকক সি সংখ্যালঘু হওক সি সংখ্যাগুৰি হওক তেওঁলোকে য'ত যেনেকৈ আছে ঘৰ সাজি আছে খেতি কৰি আছে বসবাস কৰি আছে প্ৰতিজন লোকক তেওঁলোকে তাতে মাটিৰ ভূমিৰ পট্টা দিব লাগে তাৰ কাৰণে আজি চৰকাৰে আজি যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত থাকিব তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ঘোষণাটো কৰিব লাগে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ আহ্বান জনাইছো যে বিটিআৰৰ ভূমিৰ সমস্যাটো আপুনি সমাধান কৰাৰ কাৰণে আপুনি ব্যৱস্থা কৰিব লাগে তাৰ উপৰি আমি আহ্বান জনাম যে যিটো আগন্তুক বিটিসিৰ সমষ্টিসমূহ ডেলিমিটেশ্যন হ'ব সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব তাতে নতুনকৈ আৰু 5টা সমষ্টি বঢ়াব পৰা যাব ওদালগুৰি জিলাতে হওক এই কোকৰাঝাৰতে হওক এই পৰ্বতজোৰাতে হওক অন্তত আৰু 5টামান সমষ্টি যাতে সংখ্যালঘু অঞ্চলসমূহ বাছি আৰু 5টা সমষ্টি তেওঁলোকে পুনৰ নিৰ্ধাৰণৰ জৰিয়তে 5টা সমষ্টি সৃষ্টি কৰে তাৰ কাৰণেও আমি দাবী জনাইছো লগতে এবিএমচিৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামক দিন দুপৰে গুলিয়াই হত্যা কৰা হ'ল সিবিআইৰ তদন্ত ঘোষণা কৰা হ'ল আজিলৈকে লাফিকুল ইছলামৰ প্ৰকৃত হত্যাকাৰী চিনাক্ত নহল তেওঁলোকক আইনৰ জৰিয়তে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া নহল আমি দাবী জনাইছো আমি অনুৰোধ জনাইছো যে লাফিকুল ইছলাম হত্যাকাৰীক অতি শীঘ্ৰে চিনাক্তকৰণ কৰি তেওঁলোকক শাস্তিৰ ব্যৱস্থা কৰাৰ কাৰণে আজি যি কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশন হ'ব তাতে সিদ্ধান্ত লোৱাৰ বাবে আমি নেমচুৰ ফালৰ পৰা দাবী জনাইছো